dear friends, namaskar, Prabhat, and welcome to my new vlog. So friends, ratipa uthilo gasa dhulu aru ya ready hoisu jabole ami etia 8টা বাজি গল যাম আৰু আজি শিৱসাগৰখন চাবলৈ আজি আমাৰ শিৱসাগৰৰ দ্বিতীয়টো দিন সো যোৱাবাৰ নহয় 3 বছৰমান আগতে আহিছিলোঁ 4 বছৰমান আগতে তেতিয়া আমি তলাতল ঘৰ ৰংঘৰ শিৱদৌল জয়দৌল এইবিলাক চাইছিলোঁ কিন্তু চৰাইদেউ মৈদামটো থাকি গ'ল চাবলৈ সেইকাৰণে ভাবিলোঁ আজি ফাৰ্ষ্ট টাইম চৰাইদেউ মৈদাম চাবলৈকে যাওঁ আমাৰ হোটেলখনৰ পৰা 50 কিলোমিটাৰমান আঁতৰত আছে সো বলক আৰু চৰাইদেউ মৈদাম চাওঁগৈ আপোনালোকো বলক মোৰ লগতে মোৰ এই যাত্ৰাৰ अंकितार होक लेट्स गो सो फ्रेंड्स हम लोग करते हैं अभी ब्रेकफास्ट ही देखिए हलवा पूरी सब्जी ये अंडा चीयर्स Teka lang. Mau dito sana di ba? Mana? हमने ब्रेकफास्ट कर लिया है और अभी हम लोग जा रहे हैं सरायदेव मैदान में रास्ता बहुत बेया यारे कोनोबा तो हे মাজত ভাল কোনোবাখিনি নহলে বহুত বেয়া ৰাস্তা চাইদেউ মই মৰে হওনিয়া আলি হওনিয়া আলি তুমি বলে যে turn right ছাগলী লাগে বোলে জিনা তোমাৰ কেনেকুৱা লাগিছে আহি ইয়াতে তুমি সুধি থাকা নহয় আৰে তুমি কিতাপত সুধি থাকা মিলিয়ন বছৰ আগতে ভাৰতীয় हम जाते हैं अभी फ्रेंड्स আমি ওপৰলৈকে যাই আছো চৰাইদেউ মৈদাম ইয়াতে ৰজাসকলক কফিন দি পেলাই ৰখা হৈছিল তলত সন্দূপৰ লগত যেনে ইজিপ্তৰ মামিজ বিলাকৰ দৰে চাওলুং চুকাফাৰ ৰাজধানী আচল ৰাজধানী চৰাইদেউ বহুত বিলাক পিৰামিড আছে ইয়াতে ৰজা বিলাকক মৃত্যুৰ পিছত ইয়াতে ৰাখিছিলে আহোমৰ ৰজা চুকাফাই প্ৰথম চুকাফা আছিলে চাওলুং চুকাফা আহোমৰ ৰজা তেখেতে নিৰ্মাণ কৰিছিলে ইয়া देखो ये मैंने शर्ट गिफ्ट किया बॉस को कैसा लगा फ्रेंड्स ये शर्ट कैसा लगा और मेरा ये फ्रॉक ड्रेस कैसा लग रहा है आज फर्स्ट टाइम पहनी फ्रेंड्स मेरा चश्मा ले जाकर फोटो सेशन चल रहा है लगिसे जी तुम्हारा आही पेला याते खान्दी वाला देखाउ साबो मन खान्दी पेला साबर मन গৈছে ইতিহাস প্ৰসিদ্ধ ঠাই শিৱসাগৰখন গোটেই ইতিহাস প্ৰসিদ্ধ এখন জায়গা ঠাই সো আমি দেখাব লাগে আমাৰ ল'ৰা ছোৱালীহঁতক এইবিলাক তেতিয়াহে জানিব তেওঁলোকে আৰু সিহঁতে পঢ়িয়ে থাকে কিতাপত যিমইনাই পঢ়ি থাকে সি সুধি থাকে পাহৰিছে সি ইমান বছৰ আগতে সি তেতিয়া 3.5 বছৰমান আছিল নেকি আমি যেতিয়া আহিছিলোঁ ফাৰ্ষ্ট টাইম এতিয়া সি সৰু আছিলে চব পাহৰি গৈছে সেইকাৰণে সি সুধি থাকে ফটো আহা এইফালে আহা আছে হা বহুত আছে মানে পিৰামিডকে অসমীয়াত মৈদাম বুলি কয় ন যেনেকৈ ইজিপ্তৰ মামিজ বিলাক ৰাখিছিলে পিৰামিডত তেনেকৈ আমাৰ আহোম ৰজাবিলাকে এই মৈদামত ৰাখিছিলে ৰজাবিলাকক মৃত্যুৰ পিছত কিন্তু ইজিপ্তৰ পিৰামিডবিলাক যেনেকৈ লুটি লুটি লৈ গৈছিলে আজিৰ পৰা 100 বছৰ আগতে বোলে পিৰামিডবিলাক মামিজবিলাকৰ লগত মানে মৃত্যুৰ পিছত ৰজাৰ কিছুমান বহুত মূল্যৱান সামগ্ৰী সোফা টোফাও বোলে দিছিলে মৃত্যুৰ পিছত ওচৰতে ৰাখিছিলে মানে নেক্সট জনমত যাতে লৈ আহিব পাৰে সেইকাৰণে তৰোৱাল চৰোৱালো দিছিলে সন্দুক বহুত দিছিল সো
100 বছৰ আগতে আজিৰ পৰা 100 বছৰ আগতে ডকাইতে মানে ইজিপ্তৰ মামিজবিলাকক লুটি লৈ গৈছে মানে মামিজবিলাকক নহয় মামিজৰ লগত যি যি দিছিল আৰু বহুত মামিজ মানে ডেষ্ট্ৰয় কৰি পেলাইছিল তেনেকৈ চ' এনেকৈ আমাৰ আহোম ৰজাবিলাকেও ইয়াতে মৈদাম বনাই বনাই ৰাখিছিল আৰু লগত সন্দুকো ৰাখিছিল বাট আমাৰ ইয়াতে ব্ৰিটিছে চব সন্দুক হেনো লুটি লৈ গ'ল সন্দুক ক'ত থাকিব ন চবেই লুটিব ময়ো লুটিবৰ মন যায় থকা হ'লে লুটি দিলোঁ হয় ফ্ৰেণ্ডছ চৰাইদেউ মৈদামৰ পৰা আমি এতিয়া যাম জেৰেঙা পথাৰলৈ জেৰেঙা পথাৰখন চাবৰ মন আছে ইয়াতে লিখাই আছে এইবিলাক খনন কাৰ্যবিলাক খান্দিছে খান্দি উলিয়াইছে এইবিলাক লিখিছে 2000 চনত বোলে চব খান্দি চাইছে মানে ভিতৰত অলৰেডি লুণ্ঠিত হৈ গৈছে আগতে লুণ্ঠন কৰিছে মূল্যৱানবিলাক লৈ গৈছে আৰু এইবিলাক উদ্ধাৰ হৈছে আৰু কংকাল কিবা আমি কাৰেং ঘৰৰ বাকৰিত আহি উপস্থিত পৰি যাবা এনেকে কিয় কৰা আৰু ফালতু কৰে ঘৰৰ ভিতৰত সোমাইছোঁ ফ্ৰেণ্ডছ ৰজাবিলাকে আহোম ৰজাবিলাকে আগৰ দিনত এইবিলাক চিমেণ্ট নোহোৱাকৈ বনাইছিলে কি অদ্ভুত আছিলে ন একবাৰ কণী বৰা চাউল মাটিমাহ সেইবিলাকেৰে বনাইছিলে আচৰিত বস্তু বনাইছিলে ইমান বছৰলৈ এতিয়াও একোৱেই হোৱা নাই ক'ত উঠিছে এইকেইটা গৈ মই নুঠো ফ্ৰেণ্ডছ এইখনে জেৰেঙা পথাৰ সেই দেখিছেনে চাৰিওফালে পথাৰ আৰু পথাৰে আৰু মানুহ নাই এতিয়া 2-1 মানুহ হৈ আছে বাৰু সেয়া এঘৰ হৈছে তাতে এইফালে বিলাক মূৰ্তি কাটি বনাইছে কিমান কষ্ট কৰি শিলত কাটিছে আগৰ দিনততো ইমান টেকন'লজিও নাছিলে হাতেৰে কাটি বনাইছে ইমান ধুনীয়াকৈ ভালেই লাগে দেখি পেলাই মানে আমাৰ অসমীয়াবিলাক টেলেণ্টেড আছিল ন আমাৰ জেনেৰেশ্যনলৈ থাকিব আৰু ইন ফিউচাৰ তোমাৰ মতে কোৱা এইবিলাক তোমাৰ মতে কোৱা কিমানমান জেনেৰেশ্যনলৈ আৰু থাকিব সেইটো আৰু থাকিব বহুত আৰু 500 মান বছৰ থাকিব 1000 বছৰমান থাকিব আৰু মানে চিমেণ্টবিলাক এইটো এতিয়া লগাই দিছে চাগে আঠা মেল খোৱা নাই ইয়া ফাট মেলিছে দিবি না তোমাৰ শিৱসাগৰ ঘূৰি কেনেকুৱা লাগিলে ভাল লাগিছে ফ্ৰেণ্ডছ এইটো হৈছে বিষ্ণু দৌল আৰু বিষ্ণু দৌলৰ লগত লাগি আছে এইটো জয়সাগৰ পুখুৰীটো এয়া বহুত ডাঙৰ পুখুৰী শিৱসাগৰলৈ আহিব লাগে নে তোমাৰ ফ্ৰেণ্ডছবিলাকক কি ক'বা চাব লাগে ন এইবিলাক আমাৰ হিষ্টৰিকেল প্লেচ অসমীয়াৰ তো জিমিনাই কৈছে দেই জিমিনাৰ ফ্ৰেণ্ডছবিলাক আহিবা শিৱসাগৰলৈ আমি এতিয়া ক'লৈ যাম তলাতল ঘৰলৈ এয়া তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছে এইটোৱে আৰু তলাতল ঘৰ আমি পিছে গাইড লোৱা নাই এইবাৰ আহোঁতে গাইড লৈছিলোঁ এইটো ৰজাৰ মেইন ঘৰ আছিল ন সেইকাৰণে গাইড ল'ব লাগে যিমানে বুজি পালে হয় কিয় এনে কৰা তুমি ইয়াৰ কাৰণে গাইডটো ল'ব লাগে ফাঁচি যাব দিয়াচোন ট্ৰাই কৰা এইটো পাজল লগাবৰ কাৰণে বনাইছে মোৰ এনে লাগে দিয়াচোন ট্ৰাই কৰা ফাঁচি যাবা হয় দেচোন গ'ল পাতলা মানুহ যাব পাৰি
এটা ৰুম এটা হ'ল দুটা হ'ল তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা এই ৰাম বহুত আছে দে আমি এতিয়া লাঞ্চ কৰিম জুহাল বুলি ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ ইয়াতে আমি টোপোলা ভাতৰ থালি এটা মোৰ কাৰণে স্পেচিয়েল অৰ্ডাৰ কৰিছোঁ আজি টোপোলা ভাত খাই চাম অঁ মোৰ টোপোলা ভাত আহি গৈছে আৰু নেক্সট ভাত লাগিলে মানে টোপোলা ভাতে দিয়ে নে আচ্ছা অঁ খাই থাকা আজি তুমি আলু ভাজিও আছে দিয়া খাব খাব যিয়ে খাব এইটো কি চুপ নেকি বইল বইল টোপোলা ভাতটো খোলো দেই পাতৰ ওপৰত খাব পাৰিনে ভাতখনৰ ওপৰত অঁ অঁ চাটনি চাটনি লোৱা চাটনি লোৱা এইবিলাক চাটনি মোক বেছিকৈ লাগিব চব খাবা দে জিও দিয়াচোন খাওঁ জলফাই আছে নেকি কিহৰ আচাৰ বা আচাৰ আৰু মুঠতে এতিয়া খাওঁ আৰু আমি দাইল দিয়া মোক আমি আজি ভেজ খাম নন ভেজ নাখাওঁ আজি নাই দে দিছে কম কমে দিয়ে নিমখ দিছে নহয় এক্সট্ৰা নিমখ লাগিব এইটো লৈ লোৱা টোপোলা ভাত খাওঁ দেই ফ্ৰেণ্ডছ মজা ভাত চাটনিটো কি মজা লাগিছে আচাৰটো খাওঁ খাৰলি নাই ভাবি দেখিম গোটেই খাম নাই আৰু জিমিনাৰ অলপ মূৰটো বিষাইছে বোলে টিং টিং কৰিছে সেইকাৰণে গুচি আহিলোঁ ৰুমলৈ আৰু ফ্ৰেণ্ডছ আজিৰ ব্লগটো ইমানতে সামৰিলোঁ কেনেকুৱা পালে আজিৰ ব্লগটো জনাবলৈ নাপাহৰিব কাইলৈ পুনৰ আমি ক'লৈ যাওঁ নাজানো চাম কাইলৈ যি চাব লগা আছে বাকীখিনি তাৰপিছত আমি ভাবিছোঁ ক'ৰবাত মানে কাইলৈ শিৱসাগৰ নাথাকোঁ বেলেগত যাম বুলি ভাবিছোঁ চাওঁ কাইলৈ কি হয় বাৰু যিয়ে হওক আজিৰ ব্লগটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিবলৈ নাপাহৰিব চ' ফ্ৰেণ্ডছ আহি আছোঁ পুনৰ অন্য এটি ব্লগ লৈ তেতিয়ালৈকে সকলোকে বাই ফ্ৰেণ্ডছ থেংক ইউ ছ' মাছ ফৰ ৱাচিং লাভ ইউ অল বাই আমি ওটার মধ্যে সাবস্ক্রাইব করে রাখতে লাগে না